হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এটা তিলৰ ধুনীয়া চাটনি ৰেচিপি। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ বাবে লৈছোঁ মই সৰু বেঙেনা চাৰিটা লৈছোঁ আৰু সেইখিনি ধুনীয়াকৈ মই পুৰি ল'লোঁ গেছতে। আৰু পুৰি লোৱা বেঙেনাখিনি ধুনীয়াকৈ বাকলি গুচাই প্লেট এখনত ছাইড কৰি ৰাখি ল'লোঁ। তাৰপাছত গেছত বহাই দিলোঁ কেৰাহীটো গৰম হোৱাত দিলোঁ মই 1/4 কাপ তিল। আপোনালোকে বিচাৰিলে ইয়াত ক'লাৰ সলনি বগা তিল ব্যৱহাৰ কৰিব পাৰে। আৰু ধুনীয়াকৈ এতিয়া মই হাই ফ্লেমত লৰাই তেতিয়ালৈ ভাজিম যেতিয়ালৈ এইখিনি ফটফটকৈ ফুটি নুঠে। আৰু শেষলৈ চাই থাকিব কিমান পৰ্যায়লৈ ভাজিব লাগে। তো মই আপোনালোকক দেখাম। এয়া দেখিছে ফটফটকৈ ফুটি উঠিছে। আৰু ফটফটকৈ ফুটি শেষ হোৱাৰ পাছতে মই ধুনীয়াকৈ নমাই ল'লোঁ। তাৰপাছত সেইখন কেৰাহীতে দিছোঁ মই জলকীয়া আৰু নহৰু। আপোনালোকে জলকীয়াখিনি নিজৰ অনুপাতত ব্যৱহাৰ কৰিব পাৰে, মানে কম বেছ কৰিব পাৰে। তাৰপাছত ধুনীয়াকৈ এইখিনি মই ভাজি ল'লোঁ। দেখিছে কিমান পৰ্যায়লৈ ভাজি ল'লোঁ। আৰু সেই একেখন কেৰাহীতে মই দিছোঁ অকণমান মিঠাতেল, যিখিনি মই পিছত ব্যৱহাৰ কৰিম। তাৰপাছত তিলখিনি ধুনীয়াকৈ গ্ৰাইণ্ডাৰত দৰদৰা পিচি লৈ আহিলোঁ, মানে সহতাকৈ পিচি লৈ আহিলোঁ। আৰু সেই সহতা তিলখিনিতে দি দিছোঁ এতিয়া মই নহৰু আৰু জলকীয়া। তাৰপাছত দিছোঁ পুৰা বেঙেনাখিনি আৰু এইখিনি ধুনীয়াকৈ মিহিকৈ পিচি লৈ আহিম মই এতিয়া। আৰু পিচি আনি ধুনীয়াকৈ প্লেট এখনত মই লৈ ল'লোঁ। আৰু সেইখিনিত দিছোঁ পিঁয়াজ এটা কাটি দিছোঁ দীঘলকৈ। তাৰপাছত দিছোঁ মিঠাতেলখিনি, তাৰপিছত দিছোঁ নিমখ। আৰু এইখিনি ধুনীয়াকৈ আমাৰ চাটনি হৈ গ'ল। আৰু খোৱাৰ আগতে আপোনালোকে সানি ল'ব লাগিব। আমিও বাৰু খোৱাৰ আগতে সানি ল'ম। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। খাবলৈ বিৰাট টেষ্টি হয়, এবাৰ ট্ৰাই কৰি চাব।